নতুন দিল্লীত প্ৰদৰ্শিত হ'ল অসমৰ লোক সংস্কৃতি। অনন্য ৰূপত তুলি ধৰিলে বাৰীৰ ৰহণীয়া অসমীয়া লোককৃষ্টি। 18টাকৈ লোকবাদ্য পৰিৱেশন অসমৰ শিল্পীৰ। নতুন দিল্লীৰ ইণ্ডিয়া হেবিটেট চেণ্টাৰৰ দ্বাৰা আয়োজন কৰা হৈছিল লোক সংস্কৃতি সন্মিলন। দেওবাৰে আয়োজন কৰা এই লোক সংস্কৃতি সন্মিলনলৈ আমন্ত্ৰণ কৰা হৈছিল অসমৰ শিল্পী দলকো। তেওঁলোকৰ আমন্ত্ৰণত দেওবাৰে অসমৰ লোক সংস্কৃতিৰ এক বৰ্ণাঢ্য প্ৰদৰ্শন আগবঢ়াই অসমৰ শিল্পীৰ দলে। ঢোল খোল তাল নাগাৰা পেপা গগনাকে ধৰি 18টাকৈ লোকবাদ্যৰে অনুষ্ঠান পৰিৱেশন কৰি দৰ্শকৰ ভূয়সী প্ৰশংসা লাভ কৰিবলৈ সক্ষম হ'ল অসমৰ শিল্পীৰ দলটো। যোৰহাটৰ শ্ৰীমন্ত মাধৱৰ পৰিকল্পনা আৰু প্ৰযোজনাত আৰু প্ৰিয়াংকী শইকীয়া, মুকুন্দ মাধৱ বৰা, মানসী বৰুৱা বৰা, মৃন্ময় বৰা 4গৰাকী শিল্পীয়ে পৰিৱেশন কৰিছিল লোক সংস্কৃতি সন্মিলন। এই 4গৰাকী শিল্পীয়ে পৰিৱেশন কৰিছিল লোক সংস্কৃতি সন্মিলনত। অসমৰ শিল্পী দলটোৰ পৰিৱেশনে এক অনন্য ৰূপত তুলি ধৰিলে অসমৰ জাতি জনগোষ্ঠীৰ বাৰেৰহণীয়া লোককৃষ্টি। দলটোৰ পৰিৱেশনে আপ্লুত কৰি তোলে উপস্থিত থকা প্ৰতিজনক। এইটো সুন্দৰ অনুভৱ। আমি আচলতে খুব কম দিনৰ ভিতৰতে তেখেতসকলে আমাৰ লগত যোগাযোগ কৰিছিল আৰু সেই যোগাযোগৰ ভিত্তিত আমি 4জনীয়া এটা দল লৈ অতি খুব কম সময়ৰ ভিতৰত অসমৰ যিমানসমূহ লোককৃষ্টি আছে আৰু যিমান সম্ভৱ মানে অতি অত্যাধিক আমাৰ বাদ্যযন্ত্ৰ লোককৃষ্টিৰ লগত জড়িত যিমানসমূহ উপাদান আছে সেই উপাদানসমূহ সৈতে এটা 90 মিনিটমানৰ এটা আমি অনুষ্ঠান আমি পৰিৱেশন কৰিবলৈ চেষ্টা কৰিছিলোঁ আৰু অতি ভাল লাগিছে। ইয়াত ভাৰতৰ বিভিন্ন জেগাত দৰ্শক আহিছে আৰু সকলো দৰ্শকে আমাৰ অনুষ্ঠানটো আদৰি লৈছে আৰু অসমৰ অতি জ্যেষ্ঠ লোকশিল্পী আমাৰ মুকুন্দ মাধৱ বৰা, মানসী বৰুৱা বৰা আৰু তেওঁলোকৰ দুয়োৰে পুত্ৰ আমাৰ মৃন্ময় বৰা আৰু প্ৰিয়াংকী শইকীয়া, এই 4গৰাকী শিল্পীয়ে মিলি এটা সুন্দৰ অনুষ্ঠান উপহাৰ দিলে বুলি আমি ভাবিছোঁ। আৰু আগন্তুক দিনত আমাৰ অসমৰ যিসমূহ লোকবাদ্য আছে, আমাৰ লোককৃষ্টি আছে, এই লোককৃষ্টিসমূহক আমি বিশ্বৰ দৰবাৰলৈ লৈ যাবলৈ আমি চেষ্টা কৰিম আৰু যেনেকৈ পাৰোঁ আমি আগুৱাই লৈ যাবলৈ চেষ্টা কৰিম। আচলতে লোকশিল্পীসমূহ যিসমূহ আমাৰ সোমাই আছে বা সুপ্ত হৈ আছে তেখেতসকলক আচলতে আগবঢ়াই নিবলৈ আমি চেষ্টা কৰিছোঁ আৰু অনাগত দিনতো এই চেষ্টা আমি কৰি যাম। সঁচাকৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ এনে সন্মিলনত অসমৰ দলে পৰিৱেশন কৰাটো এক গৌৰৱৰ বিষয়। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।